আগে আগে মানুহ পাছে পাছে বন্যহস্তী এই দৃশ্য শোণিতপুৰৰ বিহগুৰি হাতী মানুহৰ সংঘাতৰ ভয় লগা দৃশ্যবন্দী হ'ল কেমেৰাত অকলশৰীয়া বনৰীয়া হাতী এটাই বিহগুৰি অঞ্চলত পথাৰৰ ধান খাই আছিল নষ্ট কৰা খেতি বচাবলৈ ৰাইজে খেতিবলৈ গৈছিল হাতীটো সেই সময়তে হাতীটোৱে উভতি খেদি আহে ৰাইজক কথমপি প্ৰাণ ৰক্ষা কেইবাজনৰ লোকৰ বিগত 6 মাহ ধৰি সোণাই ৰূপাই অভয়াৰণ্য আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই বনৰীয়া হাতীয়ে শোণিতপুৰৰ বিভিন্ন অঞ্চলৰ খেতি বাতি নষ্ট কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে সামগুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ সামগুৰিৰ বিভিন্ন ঠাইত খাদ্যৰ সন্ধানত বিচৰণ বন্যহস্তীৰ বৃহৎ জাকৰ নিশা হলেই ওলাই আহে জনাঞ্চলত বন্যহস্তীৰ জাক কাণসাৰ নাই বন বিভাগৰ লোকৰো কেইটামান ফটকা ৰাজ্যৰ মাজত বিলাই দি দায়িত্ব সামৰিছে বনকৰ্মীসকলে ভেৰগাঁও ডিমাকুছিত বন্যহস্তীৰ উপদ্ৰৱ দিনত চাহ বাগিচাত আশ্ৰয় লৈ থকা বন্যহস্তীয়ে নিশা জনাঞ্চললৈ প্ৰৱেশ কৰা দৃশ্যবন্দী কেমেৰাত নগাঁও পুৰণি গুদামত 150টাকৈ বন্যহস্তীৰ উপদ্ৰৱ এটা বন্যহস্তীৰ জাকে ভাঙি লণ্ডভণ্ড কৰিলে মাঘী শইকীয়াৰ বাসগৃহ আৰু ফাৰ্মঘৰ কথমপি প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিলে মাঘী শইকীয়াই বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ গোৱালপাৰাত আঘাতপ্ৰাপ্ত এটা হাতী খুৰৰ এক অংশত কটা চিন স্পষ্ট কোনো লোকৰ আক্ৰমণত নতুবা নিশা ঘৰ ভঙাৰ সময়ত তিন পাতে কটাৰ সম্ভাৱনা যন্ত্ৰণাত ছটফটাইছে হাতীটোৱে কেমেৰাত এক্সক্লুচিভ দৃশ্যবন্দী খুৰৰ কিছু ওপৰত বহল আৰু দীঘলকৈ কটা খোৱাৰ ফলত খুৰৰ মাংসৰ কিছু অংশ ওলমি গৈছে বৰহমপুৰতো খাদ্যৰ সন্ধানত জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ বন্যহস্তীৰ অবাধ মুক্ত বিচৰণে নিদ্ৰা হৰিছে স্থানীয় লোকৰ খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰি হাজাৰ হাজাৰ বিঘা ধান খেতি খোৱাৰ সমান্তৰালভাৱে গছকি অনিষ্ট কৰিছে বন্যহস্তীৰ জাকে নিৰ্বিকাৰ বিয়াগুম বন বিভাগ ব্যুৰ' ৰিপৰ্ট বাগ নিউজ